কেৱল কথাৰে নহয়, বোকাপানীৰ মাজেৰে নিজে বাইক চলাই ঢিঙৰ চৰাঞ্চলত উপস্থিত হ'ল বিধায়ক মেহবুব মুক্তাৰ। ৰাইজৰ সমস্যা আৰু অভাৱ অভিযোগৰ বুজ ল'বলৈ বিধায়কগৰাকীয়ে এনেদৰে দুৰ্গম পথ অতিক্ৰম কৰি চৰাঞ্চলত উপস্থিত হোৱাৰ এই দৃশ্য এতিয়া সমষ্টিবাসীৰ মাজত বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে। বোকাপানীৰ মাজেৰে বাইক চলাই চৰাঞ্চলত ঘূৰি এতিয়া সমষ্টিবাসীৰ মাজত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱা এই পদক্ষেপৰ আঁৰত আছে বহু কাহিনী। কাৰণ ঢিঙৰ চৰাঞ্চলৰ ৰাইজে আগতে কোনোদিনে দেখা নাছিল এনে দৃশ্য। আগতে এনেদৰে চৰাঞ্চলৰ ৰাইজৰ দুখ দুৰ্দশাৰ খবৰ লোৱা নাছিল কোনো জনপ্ৰতিনিধিয়ে। চৰাঞ্চলৰ বোকাময় পথত নিজেই বাইক চলাই ৰাইজৰ কাষত উপস্থিত হৈ সমস্যাসমূহৰ বুজ লোৱাৰ লগতে কান্ধুলিমাৰী গাঁও পঞ্চায়তত দুটাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে। কান্ধুলিমাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয় ভৱনৰ সম্প্ৰসাৰণ কামৰ লগতে কমলখুটি চৰত অৱস্থিত নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণ কামৰ শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে। কাৰণ ঢিং সমষ্টিবাসী ৰাইজে বহুত আশাৰে মোক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছে। কাৰণ আমি বহু পিছপৰি আছিলোঁ বিগত দিনত, আৰু মোৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে ঢিং সমষ্টিৰ উন্নয়ন। আৰু উন্নয়নৰ ক্ষেত্ৰত ইতিমধ্যে ঢিং সমষ্টিত উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিছোঁ। প্ৰতিটো ক্ষেত্ৰতে শিক্ষা, স্বাস্থ্য, যাতায়াত সকলো ক্ষেত্ৰতে উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আজি আমাৰ এটা কাৰ্যসূচী আছিলে যে কান্ধুলিমাৰী গাঁও পঞ্চায়তৰ পঞ্চায়ত ভৱন নিৰ্মাণৰ বাবে 15 ফাইনেন্সৰ জৰিয়তে প্ৰায় 7,48,000 টকাৰে তাৰে কামৰ শুভাৰম্ভ কৰোঁ। আৰু আজি কমলখুটি চৰত এখন বিদ্যালয়ৰ বাউণ্ডাৰী ৱাল নিৰ্মাণৰ বাবে 3 লাখ টকাৰে বাউণ্ডাৰী ৱালৰ নিৰ্মাণ কাৰ্যৰ আজি শুভাৰম্ভ কৰা হয়। আৰু আজি ইতিমধ্যে আপোনাৰ সকলো ক্ষেত্ৰতে বাট পথৰ কথাই কওক, আমাৰ এই চৰ অঞ্চলৰ যিটো কমলখুটি চৰ আছে, এই চৰ অঞ্চলৰ আটাইতকৈ ডাঙৰ সমস্যা আছিলে কান্ধুলিমাৰীৰ পৰা কাটিমাৰীলৈ যোৱা তাত RCC ব্ৰিজ এখনৰ প্ৰয়োজন আছিলে। এই ব্ৰিজখনৰ বাবে তেওঁলোকে শাক পাচলি লৈ যাব নোৱাৰে, কৃষকসকলে, ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় কলেজলৈ যাব নোৱাৰে, এজন বেমাৰী যাব নোৱাৰে বাৰিষা কালত। গতিকে মই ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা মই এই RCC ব্ৰিজটো মই লিখাই আনিছোঁ। তেখেতে মোক লিখি দিছে আৰু বিভাগীয় কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে। মই ভাবোঁ যে এই ব্ৰিজখন হৈ যোৱাৰ লগে লগে বৃহত্তৰ অঞ্চলটোৰ এটা দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান হ'ব ইতিমধ্যে। আৰু এই ধৰণে সকলো ক্ষেত্ৰতে যিহেতু মোৰ লক্ষ্য উদ্দেশ্য। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।